আজি বিকাশৰ 12 দিন যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা যি ঘোষণা কৰা হৈছিল তাৰ অংশ বিশেষ হিচাপে আজি ধুবুৰী জিলাতো আমি বিভিন্ন আঁচনিৰ জৰিয়তে আজি আমি হিতাধিকাৰীসকলৰ মাজত আমি তেখেতসকলক আজি আমি ঋণমুক্ত ফৰ্ম বা তেওঁলোকক ডিজাষ্টাৰ মেনেজমেণ্টৰ জৰিয়তেও তেওঁলোকক আজি চেক বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে আগন্তুক দিনত দুৰ্ঘটনাত পতিত হোৱা সকলোখিনি যেনে 101জন ব্যক্তিক আমি দিছোঁ আৰু 4,592 গৰাকী মহিলাৰ ঋণমুক্তৰ আজি চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰা হ'ল। মই ভাবোঁ 4,592 গৰাকী আৰু মই ভাবোঁ যে এই সাহসিকতা যি সাহসেৰে আজি এই বস্তুটো চৰকাৰে নিজে গ্ৰহণ কৰি মহিলাসকলক আজি তেখেতসকলক ঋণমুক্ত কৰিলে মই ভাবোঁ যে নিশ্চয় এইটো এটা বলিষ্ঠ পদক্ষেপ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'লে আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব। আজি আমি বিভিন্ন ধৰণেৰে আমি যিবিলাক স্কিল ডেভেলপমেণ্টৰ জৰিয়তে আমি তেখেতসকলক আজি এই সভাৰ জৰিয়তে জনাইছোঁ যাতে আমি স্কিল ডেভেলপমেণ্ট কৰিব লাগে। আমাৰ বহু স্কিল মানুহ নাই, আমাৰ প্লাম্বাৰ নাথাকে, আমাৰ আজি গোটেই দেশত আজি 15 লাখ ড্ৰাইভাৰৰ চাকৰি আছে কিন্তু মানুহ নাই। এই স্কিল ডেভেলপমেণ্ট হ'লে বহুতৰ সংস্থাপন হোৱাৰ ব্যৱস্থা হ'ব। সেইখিনি কথাও আজি এই সভাৰ জৰিয়তে ৰাইজক অৱগত কৰা হ'ল। মই ভাবোঁ এইখিনিয়ে নিশ্চয় ৰাইজে এই সুবিধা ল'ব পাৰিব আৰু মই কৈছোঁ যে ধুবুৰী জিলাৰ উপায়ুক্তৰ লগত যোগাযোগ কৰি আমি স্কিল চেণ্টাৰ ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত আমি বিহিত ব্যৱস্থা সমগ্ৰ ৰাজ্যজুৰি স্মাৰ্ট মিটাৰলৈ প্ৰতিবাদ চলি আছে। আপুনি এতিয়া শক্তিমন্ত্ৰী কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? চব স্মাৰ্ট মিটাৰৰ বিষয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সুন্দৰভাৱে গোটেই কথাটো বিশ্লেষণ কৰিছে আৰু মই চাৰ্জ লোৱা আজি কেইদিনমান হৈছে গোটেই কথাটো আমি ভালকৈ বিশ্লেষণ কৰিম। এই স্মাৰ্ট মিটাৰ যিটো কৈছে এইটো স্মাৰ্ট মিটাৰ নহয়, এইটো এটা চেঞ্চিটিভ মিটাৰ। আপোনালোকে এটা কথা খুব প্ৰেক্টিকেলি মন কৰক, আপুনি ৰিম'ট কণ্ট্ৰলত আপোনাৰ ঘৰৰ টিভিটোৰ ছুইচটো অফ কৰে কিন্তু তলৰ যিটো মেইন ছুইচ সেই ছুইচটো অফ নকৰাৰ কাৰণেও এই ভিতৰত কাৰেণ্টটো ৰিভলিউশ্যন হৈ থাকে আৰু চেঞ্চিটিভ মিটাৰে সেইবিলাক বস্তু কেছ কৰে। আগতে সেইবিলাক মিটাৰে সেইবিলাক বস্তু কেছ কৰা নাছিলে। এতিয়া যি কি নহওক এই গোটেই কথাটোৰ ওপৰত মই আজি টিপ্পনী কৰিব খোজা নাই কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো বিষয় লৈ খুব গভীৰভাৱে চিন্তাও কৰিছে আৰু গভীৰভাৱে তেখেতে এইটোৰ ওপৰত বক্তব্য ৰাখিছে আৰু ইয়াৰ পাছত যেতিয়া গোটেই কথাটো বিশ্লেষণ কৰি ইয়াৰ যেতিয়া এটা সমাধান সূত্ৰ ওলাব, এই সমাধান সূত্ৰ ওলালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আপোনালোকে পাব বা সেই সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়াৰ পাছত আমি তাৰ ওপৰত বক্তব্য ৰাখিবলৈ সক্ষম। আজি আমি 101জনক আমি এনেকৈ কৰা হৈছে আৰু আগন্তুক দিনত আমি যিটো PM সূৰ্যৰ জৰিয়তে আমি বিভিন্ন জনৰ আমাৰ ঘৰত যি ছ'লাৰ লাইটৰ ব্যৱস্থা আছে, ছ'লাৰ পেনেল দি পেলাই আপুনি লাইট ল'ব পাৰিব। যিখিনি কাৰেণ্ট আপোনাৰ বাচিব সেইখিনি আকৌ APDCL আপোনাৰ পৰা গ্ৰহণ কৰিব। এনেকুৱা ধৰণৰ বহুত আঁচনি আছে আৰু আপোনালোকৰ জৰিয়তে ৰাইজক ক'ব খুজিছোঁ যে PM সূৰ্যৰ জৰিয়তে আপোনালোকে এই আঁচনিৰ সুযোগ গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা কৰোঁ আৰু এই আঁচনিত আমাৰ ছাবচিডাইজ আছে, বহুতখিনি সুবিধা আছে আৰু সেইবিলাক আঁচনিও আপোনালোকে গ্ৰহণ কৰিব। নিৰ্বাচনৰ যোনটো বিধায়কটো কি ক'ব এইটো কথা চব সেইটো কথা এতিয়া পাৰ্লিয়ামেণ্টত আহিছে, তেনেকুৱা ডিটেইল আমি এতিয়ালৈকে একো পোৱা নাই কিন্তু আমাৰ চৰকাৰে যিটো কথা চিন্তা চৰ্চা কৰিছে নিশ্চয় দেশৰ ভালৰ কাৰণে চিন্তা কৰিছে মই ভাবিছোঁ আৰু যেতিয়া গোটেই কথাটো আমাৰ মাজলৈ আহিব, এতিয়ালৈকে পাৰ্লিয়ামেণ্টতে আছে, পাৰ্লিয়ামেণ্টৰ ভিতৰৰ পৰা বাহিৰলৈ অহা নাই, তাৰ ওপৰত মই তেনেকুৱা ধৰণৰ কিবা টিপ্পনী কৰিলে ভাল হ'ব বুলি মই ভবা নাই। বিৰোধী ঐক্যমঞ্চত আসন ভাগ বতৰাক লৈ ব্যাপক চৰ্চা চলিছে বা বিতৰ্ক চলিছে। কংগ্ৰেছৰ 100 টাৰ্গেট 26। সেইবিলাক কথা আজি ডেটত কোৱাৰ প্ৰাসংগিকতা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়লৈ ষ্টেটমেণ্ট যেতিয়া দিব তাৰ পাছত আমি স্যাৰ আপুনি বিৰোধীত থাকোঁতে বিভিন্ন সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছে। এতিয়া যেহেতু মন্ত্ৰী আপুনি কেবিনেট মন্ত্ৰী, মূল্যবৃদ্ধিক লৈ কি ক'ব? আজিৰ ডেটত নতুন আলুৰ দাম 27 টকা। আজিতো মূল্য বৃদ্ধি হোৱা নাই,
মূল্যবৃদ্ধিৰ প্ৰাসংগিকতা যেতিয়া আহিব মই তেতিয়া ক'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।